এএন টেলিভিজন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। ডিব্ৰুগড়ৰ লেপেটকটাস্থিত BCPLৰ প্ৰশাসনিক ভৱনত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত DGP হৰমিত সিং। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ৰোগত আক্ৰান্ত হোৱা প্ৰায় ৮৬গৰাকী লোকক সাহায্য পুঁজি বিতৰণ বিধায়ক প্ৰশান্ত ফুকনৰ। বিগত ৫ দিন ধৰি দুলীয়াজানৰ ৰাজপথত ৰখাই থোৱা এখন বিলাসী বাহনত উদ্ধাৰ এজন অচিনাক্ত লোকৰ মৃতদেহ। পশ্চিমবংগৰ চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ ডিগবৈত হাতে হাতে মমবাতি লৈ মৌন প্ৰতিবাদ সাব্যস্ত চিকিৎসক নাৰ্ছকে ধৰি মেডিকেল এছ'চিয়েশ্যন ডিগবৈ বিষয়ববীয়াৰ। এতিয়া বিতং বাতৰি। আজি ডিব্ৰুগড়ৰ লেপেটকটাস্থিত BCPLৰ প্ৰশাসনিক ভৱনত উজনি অসমৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ লগত এক বৈঠকত মিলিত হৈ অসমৰ বিভিন্ন স্থানত বিস্ফোৰক উদ্ধাৰৰ ক্ষেত্ৰত অসম আৰক্ষীৰ তদন্তৰ বিষয় পৰ্যালোচনা কৰে DGP হৰমিত সিঙে। ডিব্ৰুগড়ত উপস্থিত অসম আৰক্ষীৰ বিশেষ DGP হৰমিত সিং লেপেটকটাস্থিত BCPLৰ প্ৰশাসনিক ভৱনত উজনি অসমৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ লগত এক বৈঠকত মিলিত হয়। অসম আৰক্ষীৰ বিশেষ DGP হৰমিত সিঙে শনিবাৰে শিৱসাগৰত আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পিছত বিশেষকৈ আলফাৰ দ্বাৰা পূৰ্ব অসমৰ বিভিন্ন স্থানত বিস্ফোৰক উদ্ধাৰৰ ক্ষেত্ৰত অসম আৰক্ষীৰ তদন্তৰ বিষয়ে পৰ্যালোচনা কৰিছিল। আজি তেওঁ ডিব্ৰুগড়ত একেই ধৰণৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হয়। চাওক, আপুনি সবে গম পায় যে এটা বোমা নিচিনা বস্তু বম লাইক ডিভাইচ পোৱা হৈছে আৰু য'ত য'ত পোৱা হৈছে তাত SIT ফৰ্ম কৰা হৈছে। SIT বিলাকত SP নিজৰ নিজৰ ডিষ্ট্ৰিক্টত ছুপাৰভাইজ কৰি আছে। গুৱাহাটীত হ'লেতো DCP আৰু CP কৰি আছে। গেজেটেড অফিচাৰ আৰু DSP ৰেংক ইনভেষ্টিগেটিং অফিচাৰ আছে আৰু SIT য'ত য'ত এডিশ্যনেল SP আছে তেওঁবিলাক হেড আছে। চ' প্ৰথমটো হ'ল যে ইনভেষ্টিগেশ্যন অলপ কথা পতা হ'ল। Number 2, what is the way forward? Because our basic কাৰ্যটো কি আছে? Security and safety of the state and its people. So safety and নিৰাপত্তা দিয়াৰ কাৰণে আমাক কি কৰিব লাগে, আমি যদি কিবা নতুন ষ্টেপ ল'ব লাগে, আমাক কেনেকৈ আগবাঢ়িব লাগে, এইটো কাৰণে আজি সভা পতা হৈছে। And also to orient and reorient our OC সকল SP সকল সবে আহিছিলে, ৰেঞ্জ অফিচাৰ আহিছিলে। চ' that is why আজি আমি প্ৰথম আমুকে কৈছে আছে, আমুকে কৈছে নাই, য'ত উদ্ধাৰ হৈছে তাত কেছ লোৱা হৈছে। It is as simple as that. Basic issue is that আমাক সবক নিজে চিন্তা কৰিব লাগে যে ৰাইজক নিৰাপত্তা দিয়া আৰু ৰাইজক সেফটি ৰখাটো আমাৰ কাম, কিন্তু ৰাইজক ক্ষতি দিবলৈ যদি কোনোবা ওলায় তেতিয়া আমিতো আমাৰ একশ্যন ল'বই লাগিব। নিউজ ডেস্ক AN টেলিভিজন। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ৰোগত আক্ৰান্ত হোৱা প্ৰায় ৮৬গৰাকী লোকক বিধায়ক প্ৰশান্ত ফুকনৰ আৱাসগৃহত ২০ৰ পৰা ২৫,০০০ টকালৈকে বিধায়কগৰাকীয়ে সাহায্য পুঁজি বিতৰণ কৰে। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ৰোগত আক্ৰান্ত হোৱা ৰোগীয়া ব্যক্তিসকলক বিধায়ক প্ৰশান্ত ফুকনৰ আৱাসগৃহত সাহায্য পুঁজি বিতৰণ কৰে। উক্ত সাহায্য পুঁজি বিতৰণ অনুষ্ঠানত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় ৮৬গৰাকী লোকক ২০,০০০ পৰা ২৫,০০০ টকালৈকে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ কৰি সকাহ প্ৰদান কৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি এটা অভিলাষী আঁচনি চিফ মিনিষ্টাৰ ৰিলিফ CMRF চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ অসুখী ৰোগীসকলৰ কাৰণে যি এটা ফাণ্ড দিয়াৰ ব্যৱস্থা কৰিছে, ঠিক তেনেকৈ ইয়াৰ আগতেও আমি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত প্ৰায় ৩৩০খন চেক ডিষ্ট্ৰিবিউট কৰিছিলোঁ। আজিও ডিব্ৰুগড়ত আমি প্ৰায় 86খন চেক আজি বিভিন্নজন ব্যক্তিক বিভিন্ন ৰোগৰ কাৰণে আজি আমি চেক প্ৰদান কৰাৰ কাৰণে এই অনুষ্ঠানটো কৰা হৈছিল। আৰু এই অনুদানৰ ফলত এই মানুহসকলৰ তেখেতসকলৰ এটা আৰ্থিকভাৱে যিখিনি খৰচ হয় সেইখিনি খৰচত তেখেতসকল উপকৃত হ'ব বুলি মই ভাবোঁ। কাৰণ কি হয়, আমাৰ পাছত আমাৰ যিবিলাক আৰু আঁচনি আছে, চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ উপৰিও আমাৰ যিবিলাক আঁচনি আছে, সেই আঁচনিৰ জৰিয়তে তেওঁলোকে বাকী যিখিনি কাম কৰিব পৰা যায় সেইখিনি সুবিধা হয়। আৰু এই আঁচনিৰ জৰিয়তে যিখিনি পইচা পোৱা যায়, বিশেষকৈ আমি কেঞ্চাৰ বেমাৰী বা জটিল ৰোগৰ যিখিনি অসুখ হয়
সেইখিনিৰ কাৰণে আমি এইটো দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো মই ধন্যবাদ দিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি প্ৰয়াস কৰিছিল, সেই প্ৰয়াসৰ জৰিয়তে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আঁচনিৰ জৰিয়তে আজি আমি প্ৰায় ৮৬খন চেক, ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত প্ৰায় ৮৬খন চেক আজি ৰাইজৰ মাজত বিতৰণ কৰাৰ ব্যৱস্থা আমি হাতত ল'লোঁ। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। গৌৰৱোজ্জ্বল ২৯টা বৰ্ষত ভৰি দিয়া ডিব্ৰুগড়ৰ লাহোৱাল মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় এখনি গৱেষণা গ্ৰন্থ বোধিদ্ৰোম। উক্ত অনুষ্ঠানত মহাবিদ্যালয় ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ স্নাতক জ্যোতিপ্ৰিয়া বৰুৱাক কান্ত দত্ত সোঁৱৰণী বঁটা আনুষ্ঠানিকভাৱে আগবঢ়ায় মন্ত্ৰী বিমল বৰাই। গৌৰৱোজ্জ্বল ২৯টা বৰ্ষত ভৰি দিলে ডিব্ৰুগড়ৰ লাহোৱাল মহাবিদ্যালয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় এখনি গৱেষণা গ্ৰন্থ বোধিদ্ৰোম। গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাই। উক্ত অনুষ্ঠানতে মহাবিদ্যালয় ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ স্নাতক জ্যোতিপ্ৰিয়া বৰুৱাক কান্ত দত্ত সোঁৱৰণী বঁটা আনুষ্ঠানিকভাৱে আগবঢ়ায় মন্ত্ৰী বিমল বৰাই। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা, চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱাৰ লগতে বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক, AN টেলিভিজন। এইখিনিতে সময় দিছো বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। পশ্চিমবংগৰ চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ নিশা ডিগবৈত হাতে হাতে মমবাতি লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসক, নাৰ্ছকে ধৰি ডিগবৈ স্থানীয় ৰাইজ তথা ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন ডিগবৈৰ বিষয়ববীয়াসকলে। পশ্চিমবংগৰ চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ নিশা প্ৰতিবাদ ডিগবৈত। হাতে হাতে মমবাতি লৈ চিকিৎসক, নাৰ্ছকে ধৰি ডিগবৈ স্থানীয় ৰাইজে মৌন প্ৰতিবাদ সাব্যস্ত কৰে ডিগবৈত। হাতে হাতে মমবাতি লৈ ওলাই আহিল ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন ডিগবৈৰ বিষয়ববীয়া। দোষীক কঠোৰ শাস্তি বিহাৰ দাবী প্ৰতিবাদকাৰীসকলৰ। প্ৰতিবাদকাৰীসকলে চহৰৰ ৰাজপথত উলিয়াই মৌন সমদল। আৰজিকৰ মেডিকেল কলেজত যিটো ঘটনা হ'ল, এগৰাকী চিকিৎসক তেখেতে ৰাতি ডিউটি কৰাৰ অৱস্থাত তেখেতক হত্যা কৰা হৈছিলে, লগতে ধৰ্ষণ কৰা হৈছে আৰু এই ঘটনাটো আমি গৰিহণা দিওঁ। লগতে উচিত বিচাৰ বিচাৰোঁ। ইয়াৰ লগতে উচিত বিচাৰৰ লগত যিকোনো মহিলা কৰ্মী যোনে এনেকৈ নাইট ডিউটি কৰে, চিকিৎসক হওক, স্বাস্থ্যকৰ্মী হওক বা যিকোনো বিভাগৰ, তেওঁলোকৰ ছিকিউৰিটিটো আচলতে খুবেই জৰুৰী। কাৰণ নিজৰ কৰ্মৰত থকাৰ অৱস্থাত যদি প্ৰাণ দিব লগা হয়, বেলেগে ধৰি লওক হত্যা কৰে বা ধৰ্ষণ কৰে, এইটো কোনো ক্ষেত্ৰতে গ্ৰহণযোগ্য নহয়। আৰু আজি IMA ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ তৰফৰ ডিগবৈ ব্ৰাঞ্চৰ তৰফৰ পৰা আমি এটা কেণ্ডেল ৰেলী উলিয়াইছিলোঁ আৰু ডিগবৈৰ বহুত সংখ্যক লোক, যথেষ্ট সংখ্যক লোক আমাৰ লগত আজি জড়িত হৈছে। ৰটাৰী ক্লাব, লায়ন্স ক্লাব, অইল ভেলী স্কুল, বিভিন্ন সমাজ সেৱক তেওঁলোক আহিছে। চ' তেওঁলোক সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু এই ঘটনাটোৰ যাতে যিটো কাৰণে আমি কেণ্ডেল ৰেলীটো উলিয়াইছোঁ তাৰ উচিত বিচাৰ হওক আৰু ভৱিষ্যতে যাতে এনেকুৱা কোনো ঘটনা কাৰো লগতে নহয়। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। আজি মহাবাহু সংগীত মহাবিদ্যালয় অতিক্ৰম কৰিলে ৩টা বৰ্ষ। আজি বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱাৰ ভাগৰে পৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অনুষ্ঠানত সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই এক গাম্ভীৰ্যপূৰ্ণ ভাষণ আগবঢ়ায়। নতুন সৃষ্টিৰ নতুন মাদকতা, সেই মাদকতাত সংগীতে বিচাৰে অনন্য। অনন্য সন্ধানত মহাবাহু সংগীত মহাবিদ্যালয়ে অতিক্ৰম কৰিলে ৩টা বৰ্ষ। বহু বাধাৰ সন্মুখীন হৈও অ'ত-ত'ত স্থানান্তৰ হৈ বিদ্যালয়খনিয়ে শেহতীয়াকৈ জিলা পুথিভঁৰালত অস্থায়ীভাৱে খোপনি লয়। মহাবাহু পৰিচালনা কৰি নিয়াত বিহুৱতী দীপিকা গগৈয়ে অক্লান্তভাৱে প্ৰয়াস কৰি আহিছে।
দীপিকা গগৈ এগৰাকী নিপুণ শিপিনী আৰু বিচাৰক, যাৰ বাবে মহাবাহু সংগীত বিদ্যালয়খনিক এক গতিশীলতা প্ৰদান কৰাত দীপিকা গগৈৰ প্ৰয়াস প্ৰশংসনীয়। আন এজন বিদ্যালয়খনিৰ ত্ৰাণকৰ্তা হ'ল মোহন তামুলী। এইগৰাকী সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক তামুলী জান বুলি পৰিচিত। মোহন তামুলীৰ বিদ্যালয়খনি উত্তৰত লৈ আগবঢ়াই আহিছে বিশেষ ভূমিকা। আজি বিদ্যালয়খনিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱাৰ ভাগৰে পৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ হয়। অনুষ্ঠানত সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই এক গাম্ভীৰ্যপূৰ্ণ ভাষণ আগবঢ়ায়। এবাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিব। তৃতীয়বাৰে আমি উলহ মালহেৰে উদযাপন কৰি আহিছোঁ সদায়। এইবাৰ অকণমান ব্যতিক্ৰম কৰিছোঁ। উদযাপনৰ লগতে এলানি আমাৰ নাচৰ নৃত্যৰ প্ৰতিযোগিতা ৰাখিছোঁ। সৃষ্টিমূলক নৃত্য, আধুনিক নৃত্য আৰু দলীয় নৃত্য। আৰু আমাৰ স্কুলখনৰ মহাবাহু সংগীত বিদ্যালয় অস্থায়ীভাৱে আছে জয়শ্ৰী সংঘৰ প্ৰেক্ষাগৃহত। প্ৰতিযোগী বৰ্তমান আহি আছে, মই ক'ব নোৱাৰিম এতিয়া কিমান হ'ব, কিন্তু এতিয়ালৈকে বহুতে আহি আছে। কিমান হৈছে মই এতিয়া ক'ব নোৱাৰিম, আহি আছে। প্ৰতিযোগিতা আৰম্ভ হোৱা নাই, হ'বহে। বিশেষ আজি আমি সৌভাগ্য বুলি নিজকে সৌভাগ্য বুলি ক'বলৈ বিচাৰিছোঁ যে আমাৰ অসম সাহিত্য সভাৰ সভাপতি পদৰ ধূলা পৰিছে, আহিলে। তেওঁ বহুত ধুনীয়া শুভেচ্ছামূলক বাৰ্তাও দি গ'ল। বহুতে ভাল লাগিলে। তেওঁক মানে বহুত 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 ধন্যবাদ দিছোঁ। আমাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস মহাবাহু সংগীত বিদ্যালয়, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, চাবুৱা, বহুত দূৰণিৰ পৰা ষ্টুডেণ্টবিলাকৰ পৰা আমি ফোন পাইছোঁ। ভাল লাগিছে, যাতে সকলোৱে সহায় সহযোগিতা কৰে সেইটোৱে কামনা কৰিছোঁ। আৰু প্ৰতিযোগিতাবোৰ আপোনাৰ তিনিটা ভাগত আমি হেৰি কৰিছোঁ, সৃষ্টিমূলক, আধুনিক আৰু সত্ৰীয়া নৃত্য, এইবিলাকৰ ওপৰত আমি চিন্তা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। আহিছোঁ অন্য এক বাতৰিলৈ। দুলীয়াজানৰ টিপলিং অঞ্চলত অৱস্থিত ৰাজহুৱা শ্মশানৰ সমীপৰ মূল গড়কাপ্তানী পথৰ দাঁতিত প্ৰায় 5 দিন ধৰি ৰখাই থোৱা অৱস্থাত এখন বিলাসী গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছে এজন অচিনাক্ত লোকৰ মৃতদেহ। ইতিমধ্যে আৰক্ষীয়ে গাড়ীখনৰ ভিতৰৰ পৰা NCCৰ টুপি আৰু পোছাকৰ লগতে কেতবোৰ সা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। নিশা দুলীয়াজানৰ ৰাজপথত অঘটন। দুলীয়াজানৰ টিপলিং অঞ্চলত অৱস্থিত ৰাজহুৱা শ্মশানৰ সমীপৰ মূল গড়কাপ্তানী পথৰ দাঁতিত ৰখাই থোৱা অৱস্থাত এখন বিলাসী গাড়ীৰ ভিতৰত উদ্ধাৰ এজন অচিনাক্ত লোকৰ মৃতদেহ। পশ্চিমবংগৰ WB06B0909 নম্বৰৰ বিলাসী গাড়ীখনৰ ভিতৰত উদ্ধাৰ মৃতদেহটো। বিগত প্ৰায় 5 দিন ধৰি পথৰ ওপৰত ৰহস্যজনক অৱস্থাত ৰখাই থোৱা আছিল গাড়ীখন। আৰক্ষীয়ে উদ্ধাৰ হোৱাৰ মৃতদেহটো এই পৰ্যন্ত চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে গাড়ীখনৰ ভিতৰৰ পৰা NCCৰ টুপি আৰু পোছাকৰ লগতে কেতবোৰ সা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এতিয়া ভয় লাগিছে, কাৰণ কেলৈ আমি ওচৰ চুবুৰীয়া মানুহ, গাড়ীখন আমি 4-5 দিন দেখিয়ে আছোঁ। মানুহজন আজি আহিছে গাড়ীত, হেদাখানি প্ৰথম দেখিলোঁ গাড়ীখন, মানুহজন আহিলে শুই থকা অৱস্থাত দেখিলোঁ। আজি আকৌ আহিছে মানুহজন, দেখিছোঁ এতিয়া মৰিলে নে জিলে একো গমেই পোৱা নাই। কাৰণ কেলৈ হয়তো এতিয়া 15 আগষ্ট হৈ গৈছে, কিমান দেখি আছোঁ, গুৱাহাটী সেইফালেও দেখি আছোঁ, আমি আগদিনা 2 দিনৰ আগত নিউজত দেখি আছোঁ বম পাইছে। হয়তো আমাৰ ইয়াতো কিজান বম থাকিবও পাৰে, নাথাকিবও পাৰে, সেইটো আমি গম নাপাওঁ। কিন্তু কি হয়, আজিকালি কোনে কাক বিশ্বাস কৰে ক'ব নোৱাৰে নহয়, এজন মানুহ ক'ৰ হয় কি নহয়। গাড়ীখনত দেখিয়ে আছোঁ ৱেষ্ট বেংগল নম্বৰ প্লেটত, মানুহজনক সঠিক আমি চিনাক্ত কৰিব পৰা নাই এতিয়ালৈকে। প্ৰশাসন এতিয়া আহিছে, এতিয়া প্ৰশাসনে কি ব্যৱস্থা লয় আমি গম নাপাওঁ। আমিতো প্ৰশাসনক ক'বহে পাৰিম, কিন্তু আমি একো নাজানো। মানুহ ভয়টো পূৰা লাগিছে, কাৰণ কেলৈ আমি ওচৰ চুবুৰীয়া মানুহ, কাৰণ কেলৈ ওচৰতে আছোঁ। গাড়ীখন আমি 4-5 দিন 6 দিনলৈকে এতিয়ালৈকে দেখিয়ে আছোঁ। আজিহে মানুহজন আহিছে, কিন্তু আহি এনেকুৱা অৱস্থাত আমি দেখিছোঁ যে গাড়ীৰ ভিতৰত সোমাই আছে। এতিয়া মৰিলে নে জীয়াইলে আমি তাকো একো গম পোৱা নাই। মানে এতিয়া পুলিচজনে যি আৰক্ষী প্ৰশাসনে যিখন কয় আমি সেইটোহে গম পাম। দুলীয়াজানৰ পৰা সুৰজিত গগৈ ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন।
বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু জুবিন ফেন ক্লাব নাজিৰা আৰু শিমলুগুৰি উদ্যোগত আজি নাজিৰা MC ক্লাবত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে। চিকিৎসা বিষয়ত পৰামৰ্শৰ বাবে উপস্থিত থাকে IUKD চিকিৎসালয়ৰ চেয়াৰমেন তথা মুখ্য ইউৰোলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথ। নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু জুবিন ফেন ক্লাব নাজিৰা আৰু শিমলুগুৰি উদ্যোগত আজি নাজিৰা MC ক্লাবত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। পুৱা 9 বজাৰ পৰা আৰম্ভ হোৱা উক্ত চিকিৎসা শিবিৰত কিডনী আৰু প্ৰস্ৰাৱ ৰোগৰ চিকিৎসা বিষয়ত পৰামৰ্শৰ বাবে উপস্থিত থাকে IUKD চিকিৎসালয়ৰ চেয়াৰমেন তথা মুখ্য ইউৰোলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথ। এই বিনামূলীয়া চিকিৎসা শিবিৰত মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ শতাধিক ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা হয়। আমাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ এই যিটো পদক্ষেপ এইটো আমি 3 মাহমানৰ আগৰ পৰা আমাৰ উত্তৰ পূব ভাৰতৰ প্ৰথমখন কিডনী হস্পিটেল IUKD সোণাপুৰস্থিত গুৱাহাটীৰ তাতে আমাৰ মোৰ চিকিৎসা কৰ্মীসকল সহকৰ্মীসকল আৰু চিকিৎসাকৰ্মী আমি সকলোবিলাক গৈ বিনামূলীয়াকৈ বিভিন্ন পিছপৰা অঞ্চলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন পিছপৰা অঞ্চলত গৈ আমি এনেধৰণৰ ৰোগীসকলক এটা সজাগতা আৰু সচেতনতা অনাৰ উদ্দেশ্যে যে যিবিলাক ট্ৰিটমেণ্ট আমাৰ অসমতে এতিয়া যিবিলাক অত্যাধুনিক ট্ৰিটমেণ্ট আমি অফাৰ কৰোঁ বা আমাৰ গুৱাহাটীত হৈ যায় এইবিলাকৰ সজাগতা নথকাৰ কাৰণে বহু ৰোগী বাহিৰত গৈ বহুত টকা পইচা খৰচ কৰে, কেতিয়াবা দালালৰ কবলত পৰে যায়। এবাৰ ট্ৰিটমেণ্টটো কৰি আহে কিন্তু পিছত অসুবিধা হ'লে আকৌ যাবলৈ দিগদাৰী, তাৰপিছত তেওঁ কোন ডক্টৰক দেখাব লাগিব সেইটোও নাজানে। আৰু কেতিয়াবা আমাৰ ইউৰলজিকেল যিবিলাক কিডনী ব্লাডাৰ প্ৰষ্টেটৰ যিবিলাক কৰ্কট ৰোগ হয় তেওঁলোকে ভাবে যে মোৰ এই বেমাৰটো হোৱাৰ লগে লগে মইতো আৰু মৰিয়ে যাম, সেইকাৰণে আকৌ বিভিন্ন ধৰণৰ মানুহৰ মাজত কেতিয়াবা জৰা ফুকা কৰি থাকে আৰু বেমাৰটো আগবাঢ়ি গুচি যায়। যেতিয়া আমাৰ ওচৰলৈ আহে তেতিয়া আমি একোৱেই কৰিব নোৱাৰোঁ। গতিকে আমি সকলোৰে মাজত এটা সচেতনতা অনাটো আমাৰ উদ্দেশ্য যে স্বাস্থ্যটো পৰীক্ষা কৰিব লাগে মাজে মাজে আৰু কিছুমান মাদক দ্ৰব্যজাতীয় তেনেকুৱা ধপাতজাতীয় খাদ্যবিলাক ইউৰলজিকেল কেঞ্চাৰ্ছবিলাকৰ কাৰণে নাম্বাৰ 1 কজ হয়। আৰু কিছুদিন আগতে আমাৰ এটা সমীক্ষাটো প্ৰকাশ পাইছে যে উত্তৰ পূব ভাৰতত কৰ্কট ৰোগীৰ সংখ্যা খুব অভাৱনীয়ভাৱে বৃদ্ধি পাইছে আৰু উত্তৰ পূৰ্বাঞ্চল এতিয়া মানে কৰ্কট ৰোগৰ ৰাজধানী বুলি কৈছে মানে সেইটো বহুত বেয়া কথা। গতিকে সেইবিলাকৰো এটা আমি সজাগতা আনি আছোঁ, চেষ্টা কৰি আছোঁ। ভাৰতৰ লেজাৰমেন খ্যাত IUKDৰ চেয়াৰমেন ডক্টৰ অৰূপ কুমাৰ নাথ লগতে তেওঁৰ গোটেই টীম আহিছে। ইউৰলজি সম্পৰ্কীয় যিবিলাক ৰোগী আছে, যিসকল ৰোগী আছে নাজিৰা বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত, তেওঁলোকক আচলতে আমি এক বিনামূলীয়া চিকিৎসা সেৱা আজি প্ৰদান কৰিবলৈ আমি চেষ্টা চলাইছোঁ, এটা চিকিৎসা শিবিৰ কৰিছোঁ। আচলতে আমি বহুত দিনৰ পৰা পৰিকল্পনা কৰি আছিলোঁ, সময় সুবিধা মিলা নাছিলে। তেওঁলোকে অসমৰ বিভিন্ন স্থানত কৰি থাকে তেনেকুৱা ধৰণৰ কেম্পবিলাক। তো নাজিৰাত আজিলৈকে খুব সম্ভৱ এতিয়ালৈকে তেনেকুৱা ধৰণৰ ইউৰলজি সম্পৰ্কে তেনেকুৱা হোৱা নাই। কিডনী ডিজিজেছ, প্ৰষ্টেটৰ যিসকল ৰোগী থাকে বা ইউৰিন ৰিলেটেড যিসকল ৰোগী মানে এই ৰোগত ভুগি থাকে তেনেকুৱা ধৰণৰ আজিলৈকে হোৱা নাছিলে। তো আমি এটা সৰু পদক্ষেপ লৈছোঁ, আজি বিনামূলীয়া হেল্থ কেম্প কৰিছোঁ। আজি দিনজোৰা প্ৰচেষ্টাৰে আমি পদক্ষেপ হাতত লৈছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। কচুৱা থানাৰ অন্তৰ্গত 9 নং খেৰণীত কচুৱা আৰক্ষীয়ে অভিযান চলাই আইনুল হক নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত আইনুলৰ পৰা 10.43 গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰে কচুৱা আৰক্ষীয়ে। কচুৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। কচুৱা থানাৰ অন্তৰ্গত 9 নং খেৰণীত কচুৱা আৰক্ষীয়ে চলাইছিল এই অভিযান। অভিযানত আইনুল হক নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত আইনুলৰ পৰা 10.46 গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰে কচুৱা আৰক্ষীয়ে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে কচুৱা আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। শনিবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই গুৱাহাটীৰ লখৰাত অসম চৰকাৰৰ অধীনস্থ আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যালয় উদ্বোধন কৰাৰ লগতে পৰিষদৰ সদস্যসকলক আদিবাসী লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰিকাই। শনিবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই গুৱাহাটীৰ লখৰাত অসম চৰকাৰৰ অধীনস্থ আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যালয় উদ্বোধন কৰে। আদিবাসী লোকসকলৰ কল্যাণ, উন্নয়ন তথা প্ৰাপ্য সুবিধা লাভ কৰাৰ পথ ত্বৰান্বিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ আগ্ৰহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে বিগত সময়ত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰি দিছিল বুলি মন্তব্য প্ৰদান কৰি পৰিষদৰ সদস্যসকলক আদিবাসী লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰিকাই। অন্যহাতে চাহ উদ্যোগৰ জৰিয়তে ৰাজ্য চৰকাৰে অসমৰ অৰ্থনীতিত বিশেষ ভূমিকা লৈ থকা চাহ জনগোষ্ঠীয় আৰু আদিবাসীসকলৰ উন্নয়নৰ বাবে চাহ বাগিচা অঞ্চলত আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ কথা উল্লেখ কৰে। অন্যহাতে বিগত 200 বছৰ ধৰি চাহ বাগিচাৰ ভূমিত বাস কৰি অহা চাহ জনগোষ্ঠীয় লোকসকলৰ ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে চিন্তা চৰ্চা আৰম্ভ কৰা বুলি তেওঁ উল্লেখ কৰে। নিউজ ডেস্ক AN টেলিভিজন।
আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষী আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিছন। নমস্কাৰ।